তৃতীয় সংস্কৰণ আমি অনুমোদন কৰোঁ। আপোনালোকে জানে যে ৰাজ্যত ইতিমধ্যে অসমমালা 1 আৰু অসমমালা 2 এই দুইটা আঁচনি চলি আছিলে আৰু আজিৰ কেবিনেটত আমি অসমমালা 3 আঁচনি অনুমোদন জনাওঁ। এই আঁচনিৰ জৰিয়তে অসমত 883 কিলোমিটাৰ পথ আমি ডাবল লেনিঙৰ পৰা আৰম্ভ কৰি এটা ইকনমিক কৰিডৰ হিচাপে বনাম বা নিৰ্মাণ কৰিম আৰু ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ পথ সন্নিৱিষ্ট কৰা হৈছে আৰু এই আঁচনিখন ৰূপায়ণ কৰিবলৈ কেবিনেটে আজি ৩,২১৭ কোটি টকা অনুমোদন কৰে। আপোনালোকৰ মনত আছে যে গুৱাহাটী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী নেহেৰু ষ্টেডিয়ামক ফিফা অলিম্পিক লেভেলৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ এখন আঁচনিত আধাৰশিলা স্থাপন কৰিছিলে। কেবিনেটে এই গোটেই ৰিডেভেলপমেণ্ট প্ৰজেক্টটো য'ত নেকি বৰ্তমানৰ নেহেৰু ষ্টেডিয়ামটো ভাঙি পেলোৱা হ'ব, তাত নতুনকৈ এখন ফুটবল ফিল্ড বনোৱা হ'ব, এখন ট্ৰায়েল মেটছৰ ফুটবল ফিল্ড বনোৱা হ'ব, ইনডোৰ ষ্টেডিয়াম থাকিব, ছুইমিং পুল থাকিব। এই গোটেই প্ৰকল্পটোৰ কাৰণে নিবিদা আহ্বান কৰিছিল। লাৰ্ছন এণ্ড টাৰ্বো কোম্পানীয়ে এই নিবিদা লাভ কৰিবলৈ সক্ষম হৈছিলে। আজি কেবিনেটে সেই প্ৰকল্পটোত অনুমোদন জনাই 765 কোটি টকা ইয়াত ব্যয় হ'ব। আমাৰ লিডু নামদাঙত এখন নতুন 9.4 হেক্টৰৰ ৰিজাৰ্ভ ফৰেষ্ট নিৰ্মাণ কৰিবলৈ কেবিনেটে আজি অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটত এটা জলসম্পদ বিভাগৰ ফালৰ পৰা এটা পলিচি আহিছিল। সাধাৰণতে আমি যেতিয়া মথাউৰিবোৰ বনাওঁ, মানুহৰ আমন্ত্ৰণত বনাওঁ বা মানুহে দাবী কৰাৰ ফলত আমি মথাউৰি বনাওঁ। কিন্তু যেতিয়া মানুহৰ মাটিক ৰক্ষা কৰিবৰ কাৰণে আমি মথাউৰি বনাওঁ, পৰৱৰ্তী সময়ত সেই উপকৃত পৰিয়ালবিলাকে লেণ্ড একুইজিশ্যনৰ টকা চৰকাৰৰ পৰা দাবী কৰে। প্ৰথম অৱস্থাত কয় মথাউৰি বনাব লাগে, আমি মথাউৰি বনাই দিওঁ, তেওঁলোক উপকৃত হয়। তাৰ পিছত ডিপাৰ্টমেণ্টক 4-5 বছৰ পিছত কোৰ্টত লৈ যায় যে আমাক লেণ্ড একুইজিশ্যনৰ খৰচ দিয়া নাই। কেবিনেটে সেইকাৰণে এটা পলিচি কৰিছে যে আমি প্ৰথমতেই যাৰ অঞ্চলত আমি এনেকৈ মথাউৰি বনাম, প্ৰথমতে তেওঁলোকক আমি লেণ্ডটোৰ যাতে ভৱিষ্যতে লেণ্ড একুইজিশ্যনৰ টকা দাবী নকৰে, তাৰ ওপৰত আজি আমি এখন পলিচি বনাইছোঁ যাতে অনাগত দিনত ডিপাৰ্টমেণ্টটোৱে কোৰ্ট কেছৰ পৰা ৰক্ষা পৰিব পাৰে। 2026 চনৰ হলিডে লিষ্ট আজি কেবিনেটে অনুমোদন জনায়। 2026 চনত গেজেটেড হলিডে 35টা থাকিব, ৰেষ্ট্ৰিক্টেড হলিডে 39টা দিন থাকিব, হাফ হলিডে এদিন থাকিব আৰু হলিডেজ আণ্ডাৰ NI Act 19 ডেইজ থাকিব। আপোনালোকে জানে যে NI Actত নটিফাই নকৰিলে বেংক বন্ধ হৈ নাযায়। সেইকাৰণে আমাৰ গোটেইখিনিক আমি এটা সজাই দিছোঁ যে গেজেটেড হলিডে 35 দিন থাকিব, ৰেষ্ট্ৰিক্টেড হলিডে 39 দিন থাকিব, হাফ হলিডে এদিন থাকিব আৰু এই গোটেইকেইটা হলিডেৰ ভিতৰত 19টা দিন NI Actৰ অধীনত হলিডে হ'ব। তাৰ উপৰি 2nd and 4th Saturday
এইকেইটা হলিডে থাকিব আৰু আমাৰ কেবিনেটে হলিডে লিষ্টখনত অনুমোদন জনাইছে আপোনালোকে নিশ্চয় সেই লিষ্টখন পাই যাব আপোনালোকে বহল প্ৰচাৰ কৰিব পাৰিব প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰোঁ এইবাৰ যাতে এমপ্লয়ী সকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেইটাও আমি ঠিক কৰি দিছো সেইটো হৈছে জুলাই মাহৰ 9 10 11 12 নহলে 23 24 25 26 অৰ্থাৎ দুটা দিন আমি দিছো এটা হল 9 10 11 12 জুলাই নহলে 23 24 25 26 জুলাই শনিবাৰ ৰবিবাৰ দুটা থাকিব দুটা দিন বন্ধ পাব 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ প্ৰায় তেওঁলোকে প্লেনিং কৰিব পাৰিব টিকট কাটিব পাৰিব সেই কাৰণে এইবাৰ হলিডে লিষ্টতে আমি এই দুটা বন্ধ আমি দেখুৱাই দিছো আমি কেইদিনমান আগতে কৈছিলো যে অনানুষ্ঠানিকভাৱে আমি কেবিনেটত নেলিৰ হত্যাকাণ্ডৰ ওপৰত চলা তিৱাৰী কমিছনৰ বিষয়ে উল্লেখ কৰিছিলো 1983 চনৰ নিৰ্বাচনৰ সময়ত প্ৰি ইলেকশ্যন আৰু পোষ্ট ইলেকশ্যন অসমত যিমান কেইটা হিংসাত্মক ঘটনা ঘটিছিল গোটেই কেইটাকে সামৰি ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিছন নিৰ্মাণ কৰা হৈছিল ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিছন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 1987 চনত বিধানসভাত দাখিল কৰিছিল কিন্তু তেওঁ উত্থাপন কৰিছিল কিন্তু তাৰ কপি সদনক দিয়া নাছিল আৰু তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে যে আমি কেইদিনমানৰ ভিতৰতে ৰিপৰ্টটো প্ৰিন্ট কৰি আমি কপিবোৰ বিধানসভাত দিম কিন্তু সেই প্ৰতিশ্ৰুতি পুৰা নহল আৰু সেই কাৰণে তিৱাৰী কমিছনৰ ৰিপৰ্ট এছেম্বলি বা বিধায়ক কাৰো হাততে নাই আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমি এইবাৰ বিধানসভাৰ প্ৰথম দিনাই হাৰ্ড এণ্ড সফট কপি আমি দুইটাই বিধানসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰিম মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই দি যোৱা প্ৰতিশ্ৰুতি এটা যি কমিটমেণ্ট অফ দ্য হাউচ সেইটো পূৰণ কৰিব পৰা যাব আজি কেবিনেটত আমি অনানুষ্ঠানিকভাৱে আৰু এটা বিষয় আলোচনা কৰিছিলো আপোনালোকে জানে যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 18 নৱেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ উপজা দিনত ৰাজ্যজুৰি বিজেপিৰ সদস্যসকলক আৰু এজিপি বিপিএফ ইউপিপিএল সকলোকে ব্যাপক ৰক্তদানত জড়িত কৰিবলৈ আহ্বান জনাইছে যাতে আমি সকলোৱে ব্লাড ডোনেট কৰিব পাৰো আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে চৰকাৰে টেকনিক্যাল সাপোৰ্ট দিয়ে তাৰ উপৰিও মন্ত্ৰীসকলে নিজৰ নিজৰ জিলাত তেওঁলোক থাকিব আৰু এই ব্লাড ডোনেশ্যন কেম্পটো সফল কৰাত সহযোগিতা কৰিব আৰু মই যদিও 18 তাৰিখে ৰাতিপুৱা আহি পাম লণ্ডনৰ পৰা কিন্তু ময়ো ব্লাড ডোনেশ্যন কেম্পত সহযোগিতা কৰিম আৰু স্বাস্থ্য বিভাগে বাকি সহায় কৰিব 53টা স্থানত 53 বৰ্ষ উপলক্ষে 53টা স্থানত আমি ব্লাড ডোনেশ্যন কেম্প কৰিম স্বাস্থ্য বিভাগে তাত সম্পূৰ্ণৰূপে সহযোগিতা কৰিব আজি আমি কেবিনেটত স্বাস্থ্য বিভাগক সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছো টেকনিক্যাল পাৰ্টটো ডক্টৰ দিয়া নাৰ্ছ দিয়া ব্লাড লোৱা বাকি mobilization and দায়িত্ব পলিটিক্যাল পাৰ্টি থাকিব কিন্তু mobilization of doctors and nurse সেইখিনি আজি আমি স্বাস্থ্য বিভাগক দায়িত্ব দিছো আপোনালোকৰ যদি কিবা খুদিব বিচাৰে খুদিব পাৰে Assam has witnessed unprecedented violence in 1983
over 2,000 people were killed at that point of time, and almost 3 lakhs people live in relief camp for আন্দোলন কৰি থকা মানে সমস্যাটো দীঘলীয়া যিদিনাখন আন্দোলন শেষ হ'ব তাৰ পিছতহে কথা আলোচনা নহয় তেওঁলোকে যি ধৰণে হেল্থ কেম্পবোৰ নকৰিলে তাক লৈ মই অসন্তুষ্ট আজি হেল্থ কেম্পবোৰ বয়কট কৰে কোনবাই যদি NHMত কাম কৰে দৰমহাটো লওঁ ৰোগীৰ কাৰণে আৰু ৰোগীৰ হেল্থ কেম্প মই নকৰোঁ এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে হেল্থ কেম্প নকৰাৰ কাৰণে তেওঁলোকে আগত মাফ খুজিব লাগিব কি দুখ আছিল সেলিব্ৰেল পালচিৰ ল'ৰাবিলাকৰ কি দুখ আছিল কেঞ্চাৰ হৈ থকা সৰু বাচ্চাবিলাকৰ কি দুখ আছিলে আমাৰ দিব্যাংগ সন্তানসকলৰ তেওঁলোকক মেডিকেল কেম্পত তেওঁলোকৰ মেডিকেল কেম্পে যি মানুহে নকৰে তেওঁলোকে NHMত চাকৰি কৰাৰে কোনো অধিকাৰ নাই আৰু কোনবাই যদি ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাক ধমকি দি কৰাব পাৰিম কেতিয়াও নোৱাৰে এইটো সম্ভৱে নহয় আৰু সেইকাৰণে মই কৈছোঁ যে NHMৰ কাম মুখ্যমন্ত্ৰী ভাঙাৰ পিছত হ'ব আগত নহয় কাৰণ যোনে হেল্থ কেম্প নকৰে তেনেকুৱা ডক্টৰ নাৰ্ছক আমাক চিষ্টেমত প্ৰয়োজন নাই